Good morning. আমি আজি এই পাঠটো যদি সম্ভৱ আমি হেক কৰিম ইয়াত আৰু বহুতখিনি নাই তথাপিও দেখা যাওক কিমানখিনি পাৰো এই পাঠটো হেক কৰাৰ পিছত তোমালোকক ইতিমধ্যে আমি কোৱেশ্চন আনসাৰ কিছুমান দিলুৱে আৰু যিখিনি দিব লগা আছে সেইখিনি হেক কৰিম তাৰ পিছত যদি হে লকডাউনৰ সময়ছোৱা বৃদ্ধি কৰা হয় যদি আমাৰ ক্লাস কৰিব পৰা অৱস্থা না যায় আমি এনেকৈ যেটো চলাই থাকিম তেতিয়া হলে মই এটা হোৱাৰ পিছত তোমালোকৰ নেক্সট এটা পইণ্ট ষ্টাৰ্ট কৰিম সো তোমালোকে এইটো গোটেই লেসনটো কমপ্লিট হোৱাৰ পিছত এবাৰ ভালকে পঢ়িবা লেসনটো পঢ়ি উঠি যত যি ডাউট আছে সেইখিনি তোমালোকে আন্ডাৰলাইন কৰিবা বা এক্সট্ৰাকে কপি এটা লিখিবা আৰু লিখি সেইখিনি মোক তোমালোকে গ্ৰুপতে দিবা আৰু মই তাৰ তোমালোকক সলিউশন খিনি দিব যিমান দূৰ সম্ভৱ চেষ্টা কৰিম কিন্তু তোমালোকে যদি সেইখিনি নকৰা তেতিয়াহলে তোমালোকৰ লষ্ট হ'ব আৰু হেয়ে কি কৰিবা যিমান দূৰ পসিবল তোমালোকে সমস্যাবিলাক সমাধান কৰাত কোঅৰ্ডিনেশনটো ৰাখিবা ঠিক আছে আমি আজি নেক্সট প্যাৰাগ্ৰাফটো ষ্টাৰ্ট কৰিব লৈছো আমি আগৰ প্যাৰাগ্ৰাফত কি পাইছিলো কি যে হেদিনা লিটল ফ্ৰান্সে এমএমএল শিকোৱা গোটেইখিনি পাঠ ইমান সহজ পাইছিলে যে হয়তো আজিৰ আগলৈকে তেওঁ পঢ়াত ইমান বেছি গুৰুত্ব দিয়া নাছিলে ইমান মনোযোগ দিয়া নাছিলে আৰু শিক্ষকজনে হয়তো ইমান ধৈৰ্য সহকাৰে শিকোৱা নাছিলে তেওঁ এনেকুৱা লাগিছিলে যে শিক্ষকজনে গোটেই নলেজখিনি একে খুন্দাই যেন মূৰত সোমাই দিব বিচাৰিছিলে ইয়াতে আমাৰ হে গৈছিলে so in our last class we have completed to that chapter where it was discussed that the little France understood everything very easily because that day he was giving his full emphasis full interest and full attention and the teacher MML he was also doing his class with lots of patience because it looks that as if he wanted to give all the knowledge that he knew to his students. So next paragraph, after the grammar we had a lesson in writing. That day MML had new copies for us. So after the grammar class they have the next class and I already told you it was a school where there was only one teacher who had to teach every classes. Suppose now in your college somebody will teach you English, somebody will teach you MIL and somebody will teach you physics, chemistry, maths, biology or geography, political science, etc. So every separate subject have is being taught by every separate teacher in our colleges, but in previous time in the primary schools there were only one teacher who had to teach every lessons of every subject. So we have already come to know that in that particular school in LCS MML was the only teacher who was conducting all the classes. So after completing their grammar class they had another class in writing, that was the lessons in writing. অৰ্থাৎ আমি আগতে কৈছোৱে যে তোমালোকৰ জনেকে ধৰা এতিয়া প্ৰতিটো বিষয়ৰ কাৰণে বেলেগ বেলেগ শিক্ষক আছে অসমীয়া বেলেগে শিকায় ইংৰাজী বেলেগে শিকায় পাওলটি বেলেগে শিকায় কিন্তু আগৰ দিনত যিবিলাক প্ৰাইমাৰী স্কুল আছিলে তাত কেনেকুৱা আছিলে এজনে শিক্ষক আছিলে তেওঁ প্ৰতিটা চেপ্টাৰ প্ৰতিটা সাবজেক্ট শিকাব লগা আছিলে তেওঁ এমআইএল শিকাব বা বেলেগ সাবজেক্ট শিকাব সো এইখন স্কুলতো এমএমএল একমাত্ৰ শিক্ষক তেওঁ গোটেইখিনি তেওঁ শিকাব লগা হৈছে সো যেতিয়া তেওঁৰ গ্ৰামাৰ শিকোৱা হল তেওঁৰ নেক্সট ক্লাছটো আছিল হাতৰ আখৰ লিখা ক্লাছ তোমালোকে হয়তো সৰুতে হাতৰ আখৰ লিখা ক্লাছ পাইছিলা এটা শাৰী লিখা থাকে তাৰপিছত সুন্দৰকৈ তোমালোকে তাক ফলো কৰি লিখিব লাগে সাপোজ ম্যান ইজ মৰ্টেল গড ইজ গ্ৰেট এনেকুৱা অহিংসাই পৰম ধৰ্ম এনেকুৱা লিখিব পাইছিলা সো perhaps in your primary schools you got some kind of classes in writing where there will be one great saying or some kind of moral lessons and you have to follow the writing suppose like God is great or always speak the truth, you have to follow this, you have to write 3 lines. So these are this kind of lessons are known as lessons in writing. So today also in this class MML is going to teach his next class which is known as lessons in writing. That day MML had new copies for us and on that particular day MML he was taking some new copies for every students. Or hedna
শিক্ষকজনে যেহেতু তেওঁৰ জীৱনৰ শেষ পাঠটো পঢ়াব গৈছে সেইখন স্কুলত গতিকে তেওঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইদিনা নতুন কপি কিছুমান নতুন বহি লৈ আহিছিলে য'ত তেওঁলোকে হাতৰ আখৰ লিখিব written in a beautiful round hand France Elsie's and in that new copies every new copies they are written in a very beautiful round hand like France Elsie's আৰু সেইদিনা এহেমলে যি নতুন কপি আনিছিলে ষ্টুডেন্ট খিনিৰ কাৰণে তাত ধুনিয়া সুন্দৰ ঘুৰণীয়া আখৰ লিখা আছিল France Elsie's অৰ্থাৎ তেওঁলোকৰ দেশখনৰ নাম আৰু তেওঁলোকৰ জিলাখনৰ নাম সুন্দৰকৈ লিখা আছিল ছাত্ৰ ছাত্ৰীয়ে France Elsie's বুলি তিনি হাৰি লিখিব লাগিব এইটো ক্লাছত মানে so that means now students have to write France Elsie's copying this in their new copies that took by M. Himmel. They looked like little flags floating everywhere in the schoolrooms, hung from the road at the top of our desks. And they means these copies, the new copies that took by MML. Little friends said that these new copies will look like little flags of their country that are floating everywhere in the schoolroom, hanging from a road. Road means the stick, a very thin stick. Wrote at the top of their desk. অর্থাৎ হেদিনা এমএমএল যি নতুন কপি আনিছিলে য'ত France Elsie's লিখা আছিলে লিটল ফ্ৰান্সৰ এনেকুৱা লাগিছিলে যেন সেইকেইটা যেন কপি নহয় যেন তেওঁলোকৰ নিজৰ দেশৰ ফ্লেগ নিজৰ দেশৰ পতাকা আৰু যেন স্কুল ৰুমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ডেস্কৰ ওপৰত যেতিয়া কপিবিলাক এমএমএলে বিতৰণ কৰিছিলে তেওঁ এনেকুৱা লাগিছিলে যে এইবিলাক যেন আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ডেস্কত এডাল লাঠি ষ্টিক road বুলিও কোৱা হয় এডাল ৰদতকে ওলমাই দিছে নিজৰ দেশৰ পতাকাখন আৰু যেন সেইখন ধুনিয়াকে উৰি আছে that means হেদিনা লিটল ফ্ৰান্সৰ মনতো এটা দেশপ্ৰেমৰ ভাৱ ফুটি উঠিছিলে on that specific day little France when he came to know that it was their last lesson he had some kind of patriotic zeal in his mind that is why this new copies where it was written as France Elsie's look like the flags of their country. You ought to have seen how everyone set to walk and how quiet it was, and you would be obliged if you would present there because everybody is completely silent, everybody is completely quiet, and every students they started their own activities, their own work. They were doing properly their own classes. আৰু তুমি দেখি বাধিত হলাহেঁতেন যে সেইদিনা সকলোৱে কেনেদৰে নিজৰ কামত লাগিছে অৰ্থাৎ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ যাৰ যি কাম তেওঁ কেনেকৈ নিজৰ কামত লাগিছে আৰু কেনেকুৱা নীৰৱতা আছিলে তুমি দেখিলে সেইদিনা অতিশয় বাধিত হলাহেঁতেন you will be compelled, you will be obliged if you had seen this situation on that class. Everybody was completely silent and everybody was working very seriously, everybody was studying very seriously their own studies. The only sound was the scratching of the pens over the paper. There is no any single sound which is known as the pin drop silence. You could heard only sound of the scratching of the pens over the papers. অর্থাৎ গোটেই ক্লাছটো সেইদিনা একদম নীৰৱ আছিলে খালি তুমি শুনিবলৈ কি পালাতেন কাগজত কলমেৰে লিখাৰ যেটো খসখসনি শব্দ সেই শব্দ খালি শুনিব পাৰাহেঁতেন অৰ্থাৎ আমি যেতিয়া কপিত কলমেৰে লিখো তাৰ আমি একো শব্দ শুনিবলৈ নাপাওঁ কাৰণ কিয় আমাৰ এনভাইৰনমেণ্টত বহুত হুলস্থুলীয়া পৰিৱেশ চলি থাকে বিকজ অফ the noises prevailing in our surroundings we cannot heard the sound of the pen and paper কিন্তু যদি একদম নীৰৱ হয় তেতিয়াহলে কিন্তু সেই শব্দখিনি শুনিব পোৱা যায় আৰু এইটো ক্ষেত্ৰত এইটো কৈছে যে তুমি অকল কাগজত কলমেৰে লিখা খসখসনিৰ শব্দহে শুনিবলৈ পালাহেঁতেন once some beetles flew in but nobody paid any attention to them not even the littlest ones who walked right on tracing their face hooks as if that was friends too. And once what happened when the classes were going on, some beetles means some kind of insect, a black color, some beetles entered into the class, but that day nobody paid any attention to the beetles. Even
not even the littlest ones, means not even the nursery student, they were also not paying any kind of attention. The littlest ones, the nursery students or the class 1 students, they were also doing their classes. Actually, they were tracing the fish hooks. Fish hook means it's a kind of trap, it's a kind of instrument to catch the fish, which is known as fish hooks. They were tracing the fish hooks, and the tracing of the fish hook, little Franz thought it was looking like the fish hooks are only belong to the French language. It is actually a kind of expression of their patriotic zeal. অর্থাৎ কি আছিল যেতিয়া ক্লাস চলি আছিল তেতিয়া সকলে নীৰৱে নিজৰ ক্লাস কৰি গৈছে এটা সময়ত অকস্মাতে ক্লাছত কেটামান পৰুৱা হুমাইছিল বিটল বুলি কয় গোবৰুৱা বুলি কয় সময়ত গোবৰুৱা আৰু কেটামান গোবৰুৱা হুমাই আহিছিল আৰু যেতিয়া গোবৰুৱা কেটা হুমাই আহিছিল তেতিয়া কি আছিল কোনো হেডনা গুৰুত্ব নাই আনকি সৰু সৰু যিলা নাৰ্সাৰী ষ্টুডেন্টছে ক্লাস 1 ষ্টুডেন্টছে হিহটো গোবৰুৱা কেটা গুৰুত্ব জানাছিল হিহতে খালি কি কৰিছে হিহতে বৰখি ফিশ হুক মানে হৈছে বৰখি তেওঁলোকে বৰখি আকিছিলে আৰু লিটল ফ্ৰান্স এনেকুৱা লাগিছিলে যেন সেই বৰখি কেটাও যেন অকল ফ্ৰেঞ্চ ভাষাৰে অৰ্থাৎ তেওঁৰ হেডনা এনেকুৱা দেশ প্ৰেমৰ ভাগ উঠলি উঠিছিলে যে হেডনা গুটেই বস্তুখিনি তেওঁলোকৰ ভাষা কিন্তু ফ্ৰেঞ্চ হয় আনকি যিলা ইনস্ট্ৰুমেন্ট আছে যিলা আহিলা আছে বৰখি হেটো যেন ফ্ৰেঞ্চ ভাষাৰে বৰখি বেলেগ ভাষাৰ নহয় এনেকুৱা লাগিছিলে সো সাধাৰণতে কি হয় সৰু সৰু ল'ৰা ছোৱালীক বহুত কিউৰিয়াছ হয় তেওঁলোক বহুত কৌতূহলী হয় স্কুল চল থাকিলে কেতিয়াবা ক্লাছত যদি কিবা হুমাই আহে আৰু গোবৰা হৈছে এনেকুৱা পৰুৱা যি বৰ শব্দ কৰি হুমাই আহে আৰু হিত হুমালে বৰ দুৰ্গন্ধ এটা ওলায় গতিকে সাধাৰণতে ল'ৰা ছোৱালীকে সেইফালে মন কৰে আহিলে এতি তোমালোকৰ ক্লাছত যদি কিবা এটা শব্দ কৰি এটা পৰুৱা এটা হুমাই আহে তোমালোকৰ নিশ্চয় বেছিভাগে এটা আপুনি এবাৰ হলো চাবা তাত বাদে যিবিলাক একদম সৰু ক্লাছৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোক বেছি কৌতূহলী হয় আৰু তেওঁলোকে চায়ে কিন্তু হেডনা তেওঁলোকে কোনো গুৰুত্ব নিছিল that means normally when normal schools are going on or at that moments in our classes suppose if some insect will enter the class definitely most of you will notice it at least for 1 second and normally the kids or the small the very tender age students boys they normally become very much curious to know something prevailing in their environment. If they will hear the sound of some beetles, definitely they will look at this. But that day, all the students, even the littlest students, they were also so much serious that they were not paying any attention to that beetles also. They were only attending their own classes very seriously. On the roof, the pigeons could very low, and I thought to myself, will they make them sing? Will they make them sing in German, even the pigeons? And at that moment, little Franz heard that on the roof of the classroom, the sound of pigeons. The pigeons were cooing very low. The pigeons cooed very low. At that moment, little Franz thought to himself, will they make them sing in German, even the pigeons? That means, so this is a very prominent line. Will they make them sing in German, even the pigeons? অর্থাৎ কি হল সেইখিনি সময়তে লিটল ফ্ৰান্সে শুনিলে যে ঘৰৰ মুঠত ঘৰৰ চালিৰ ওপৰত পাৰ চৰাই একদম সৰু সৰু শব্দৰে হিহতে ৰুণ দি আছে শব্দ কৰি আছে গান গাই আছে আৰু সেইখিনি সময়তে পাৰ চৰাই শব্দ শুনি লিটল ফ্ৰান্সৰ মনত ভাব হৈছিলে যে তেওঁলোকে বাৰু ঠিক আছে অহাকালিৰ পৰা আমাক জাৰ্মান শিকাব কিন্তু এই পাৰ চৰাইখিনিকো জাৰ্মান ভাষাত গান গাব পাৰিবনে তাৰ মানে কি এটো এটা পৰীক্ষাত কোৱেশ্চন আহে কেতিয়াবা 2 মাৰ্কছৰ কেতিয়াবা 5 মাৰ্কৰ কাৰণে তোমালোকক এটো কোৱেশ্চন আনসাৰ মই অলৰেডি যোগত কৰিছো দি দিম অৰ্থাৎ ভাষা হৈছে এনেকুৱা এটা বস্তু যিটো কাকো কেতিয়াও জবৰদস্তি শিকাব নালাগে আৰু যদি জবৰদস্তি কোনো এটা ভাষা শিকাব যোৱা হয় হেতু এক প্ৰকাৰ অন্যায় অৰ্থাৎ আমাৰ মাতৃভাষা সকলোৰে প্ৰিয় নিজৰ মাতৃভাষাটো বন্ধ কৰি জবৰদস্তি অন্য এটা ভাষা জাপি দিব নালাগে আমি মানুহ আমাক দাখ কৰিব পাৰে আমাক জবৰদস্তি কৰিব পাৰে আমাক বন্দী কৰি আমাৰ নিজৰ মাতৃভাষাটো বন্ধ কৰি অন্যৰ মাতৃভাষা জাপি দিব পাৰে কিন্তু যিবিলাক ইনএনিমেট থিংস আছে লাইক দ্য এনিমেলস দ্য বাৰ্ডস চৰাই চিৰিকটি আছে হিহঁতক তো আমি জবৰদস্তি ভাষাটো জাপি দিব নোৱাৰো হিহঁতৰ যিটো মাতৃভাষা যিটো হিহঁতে শিকিছে হেতুৱে ক'ব হেতুৱে বুজাইছে এটা দ্যাট মিন্স everybody love his own mother tongue and that is why people should not pressurize them to learn
another language instead of their own language. Definitely learning language is very good. You should learn language as much as possible. হয়নে আমি যিমান দূৰ সম্ভৱ ভাষা শিকিব লাগে বহুত ভাল কথা কিন্তু আমি কেতিয়া but we should not impose another language to somebody instead of learning their own mother tongue. We the human being normally we will become slave because if somebody will pressurize our through their powers, definitely we have to learn for our life. But the inanimate things, the animals, the birds, will you make them learn another language? Will you make them compelled to learn another language instead of their own language? It's not possible, and that is the meaning of these lines. So amar etu video yate ami samapto korisu itimodhe etu paragraph he hol yate ya bisor ami next paragraph to karone next video to leke jam.